FLS অর্থাৎ ফাউন্ডেশনাল লার্নিং স্টাডি 2026 সম্পৰ্কে আমাৰ SCRT ফালৰ পৰা এখন বিশেষ চিঠি প্ৰকাশ পাইছে আৰু যি চিঠিখন আজি ডেটত প্ৰকাশ পাইছে আৰু এই চিঠিখন প্ৰতিটো জিলাৰ প্ৰিন্সিপাল দায়িত্বসকললৈ লগতে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈ পঠোৱা হৈছে আৰু এই চিঠিখনৰ মেইন বিষয়বস্তু আৰু লগতে এই চিঠিখনে কি ক'ব বিচাৰিছে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক কথাখিনি ক'বলৈ যত্ন কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চিঠিখনৰ মূল বিষয়বস্তু হৈছে ৰেচিডিউল অফ ফাউণ্ডেশ্যনেল লাৰ্নিং ষ্টাডি অৰ্থাৎ FLS 2026 অৰ্থাৎ FLS 2026ৰ যোনটো আমাৰ ডেট আছিলে আমি সকলোৱে গম পাওঁ যে 12 আৰু 13 মাৰ্চতে আমাৰ FLS বা FLS এছেছমেণ্ট হ'ব লগা আছিলে, কিন্তু বৰ্তমান যিহেতু আমাৰ আগন্তুক ইলেকশ্যনো আছে লগতে আমাৰ বৰ্তমান আমাৰ ফাৰাক তথা NCERT ফালৰ পৰা জনোৱা গৈছে যে বৰ্তমান কিছুমান টেকনিকেল ইস্যু হৈ আছে। একফালে আমাৰ টেকনিকেল ইস্যু আৰু একফালে হৈছে যিহেতু আমাৰ আগন্তুক ইলেকশ্যন আছে, তো এই দুয়োটা কাৰণৰ বাবে বৰ্তমান এই FLS এছেছমেণ্টটো মাৰ্চ মাহৰ পৰা মে' মাহলৈ নিয়া হৈছে। তো ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ সদায় পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।